বৈকুণ্ঠপুৰী মাজুলী বহুত বেছি ভাল লাগিছে আৰু সেইফালে গেটখনো বহুত বেছি ধুনীয়া। ইফালে পেণ্ডেলটো আমি এতিয়া আহি পালোহি মাজুলী শ্ৰী শ্ৰী আউনীআটী সত্ৰত। অলপ পাছতে আমাৰ দিহানাম আৰম্ভ হ'ব। বিভিন্ন ঠাইৰ পৰা আহি আমাৰ আই মাতৃসকল উপস্থিত হ'লহি আৰু আমিও আহি পালোহি অলৰেডি। সত্ৰনগৰী মাজুলীত আছোঁ, আউনীআটী সত্ৰত। এয়া দিহানামৰ কাৰণে আমাৰ আয়তীসকল ৰেডি হৈছে। অজস্ৰ গুণমুগ্ধ আয়তীসকল, ভক্তপ্ৰাণ ৰাইজসকল আউনীআটী সত্ৰত। আমিও এয়া আইসকলৰ লগত বহি আছোঁ, পৰিৱেশটো দেখাই দিছোঁ। আৰু এইফালে আমাৰ মমতা বাইদেউ, এইফালে আমাৰ পুষ্পা বাইদেউ, বিদ্যাৰ্থী বাইদেউ, এইফালে চাওক, এইফালে আমাৰ বিদ্যাৰ্থী বাইদেউ পূৰা ভিডিঅ' আৰু কেমেৰামেন হৈ আছে দেই। বহুত বহুত ধন্যবাদ। ইমান সুন্দৰ সুন্দৰ ভিডিঅ' কৰি দিছে, সকলোকে ফটো মাৰি দিছে আৰু অলপ দেখাই দিছোঁ আয়তীসকলক। পৰিৱেশটো বহুত বেছি ধুনীয়া। ভগৱানৰ শ্ৰীচৰণত আমি আজি সত্ৰনগৰী মাজুলীত সেৱা কৰিছোঁ। আহিবলৈ পাই সঁচাকৈ বহুত বেছি ভাল লাগিছে। পৰিৱেশটো কিমান সুন্দৰ বুজাবলৈ ভাষা নাই আৰু বহুত বেছি ভাল লাগিছে, সেয়েও আপোনালোকক ক'বলৈ ভাষা নাই। আৰু মোৰ অতিকৈ শ্ৰদ্ধাৰ আমাৰ বিদ্যায়তী বাইদেউৰ সহায় সহযোগত আহি আমি আজি আহি পালোহি মাজুলী আউনীআটী সত্ৰত। আমাক খুব ধুনীয়াকৈ বিদ্যায়তী বাইদেউ আমাৰ মেইন মানুহগৰাকী আউনীআটী সত্ৰত আমাক খুব ধুনীয়াকৈ শুশ্ৰূষা কৰিছে। তেওঁ আমাক লগত লৈ আহিছে, যেনেকৈ ৰাখিছেও। আৰু আপুনি কওক, আজি আমি কি কাৰণে আহিছোঁ, মাজুলীত কি হৈ আছে? ভাওনা সমাৰোহত দিহানামেৰে শুভ উদ্বোধনী কৰিবলৈ আহিছোঁ। বুজিলা, 10,000 নামতে একেলগে নাম গাব। এইফালে হাতত চাহ, পকা মিঠৈ আৰু পকা মিঠৈ সকলোৱে খাই বহুত ভাল পাইছে। আহি বহুত ভাল লাগিছে। আমি পকা মিঠৈ দেখিছোঁ আমাৰ মামণি হাজৰিকা ন? আমি ইয়ালৈ আহি অত্যন্ত সুখী হৈছোঁ। আমাৰ ইমান সৌভাগ্য, মানে আমি এনেকুৱা স্থান এডোখৰলৈ আহিব পাৰিলোঁ। আমাৰ এইটো কম সৌভাগ্যৰ কথা নে বাৰু, কওকচোন আপোনালোকে ন? বহুত ভাল লাগিছে, মানে বহুত ভাল লাগিছে। ধন্যবাদ আমাৰ আইক, মানে বিদ্যায়তী আইক বহুত বহুত ধন্যবাদ দিছোঁ। তেওঁক ধন্যবাদ দিয়াৰ মানে কোনো আমাৰ বুজাব নোৱাৰোঁ ভাষা নাই, মানে শেষ হৈ নাযায়। আৰু তেওঁৰ কাৰণে আমি আজি আহি ইয়াত উপস্থিত হৈছোঁহি। মানে তেওঁক পালোঁ কাৰণে আমাৰ কিবা ভগৱানৰ এটা আমাৰ আশীৰ্বাদ ন? সঁচাকৈ সেইটো কাৰণে একদম সঁচা। তেওঁক আমি পাহৰিবও নোৱাৰোঁ আৰু এৰিও নিদিওঁ ন? আৰু বহুত বেছি সুন্দৰ দিহানাম আমাৰ হৈ গ'ল আৰু আমি এতিয়া ওলাই আহিলোঁ আৰু ইফালে সিফালে চালোঁ, পৰিৱেশটো আপোনালোকক অলপ অলপ দেখাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু এতিয়া আছে আমাৰ প্ৰসাদ, এফালে খিচিৰি খাই যাব কৈছে। সেয়েহে আমি এতিয়া ক'ত কি আছে অলপ চাই লওঁ, আপোনালোকক দেখোঁ। পাত লৈ পাত লৈ খাবৰ কাৰণে এইফালে নিহাৰিকা ক'ত কিনিছে একো দেখা নাই, মোবাইলেহে দেখাব আৰু শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ ভিতৰত বৰ্তমান আছোঁ আৰু দিহানাম হৈ গ'ল। পৰিৱেশবিলাক আপোনালোকক অলপ অলপ দেখালোঁ। আৰু এতিয়া আমি কালি আহি থাকিলোঁ আউনীআটী সত্ৰৰ ভিতৰত আৰু জিতেন বৰুৱাৰ প্ৰভুৰ তেখেতৰ সেৱা শুশ্ৰূষাত সঁচাকৈ আমি বহুত বেছি সুখী। তেখেতক কোনোদিনে পাহৰিব নোৱাৰোঁ। আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম আমাৰ যি দিহানামৰ যি ভাওনা সমাৰোহ আয়োজন কেনেকৈ কি কেনেধৰণৰ সকলো তেখেতক এপাক লগ কৰোঁ, আপোনালোকক দেখাওঁ, চাওকচোন। আমাৰ ভাওনা সমাৰোহ আউনীআটী সত্ৰ তথা মাজুলীৰ ৰাইজৰ বা অসমবাসীৰ ৰাইজৰ সহায় সহযোগত 2006 চনৰ পৰাই আমাৰ বৰ্তমান সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ প্ৰভু ঈশ্বৰ এইটো এটা পৰিকল্পনা লৈছে। ৰাইজৰ যিখিনি আমাৰ ভাওনাৰ প্ৰতি যি মানে ধৰক আগ্ৰহ, শ্ৰদ্ধা, ভক্তি, সেই বিষয়ে লক্ষ্য কৰি তেখেতে 2006 চনৰ পৰাই ভাওনা সমাৰোহ আয়োজন কৰিছে। আৰু ইয়াৰ যিখিনি ৰীতি নীতি সেইখিনি যাতে সকলো সমাজতে এক ধৰণে প্ৰচাৰ হয়, সেই দৃষ্টিলৈ ভাওনা সমাৰোহ আয়োজন কৰিছে। আৰু আমাৰ প্ৰথম এনেকুৱাকৈ বিভিন্ন উদ্বোধনী অনুষ্ঠান, বিভিন্ন আমাৰ শিশুপাল এনেকুৱা 1000 শিশুপাল উলিয়াইছিলে বা এনেকৈ গোপকৃষ্ণসকলক উলিয়াইছিলে। ঠিক এইবাৰ 2024 চনৰ আমাৰ ভাওনা উদ্বোধনৰ উদ্দেশ্যটো আছে, উদ্বোধনৰ প্ৰথম আমাৰ আইসকলৰ দ্বাৰা 14,000 আইসকলৰ দ্বাৰা দিহানামৰ যোগেদি আমাৰ ভাওনা ভাগ উদ্বোধন কৰিবৰ কাৰণে
এইবাৰ এইটো এটা ডাঙৰ মানে প্ৰবল প্ৰয়াস কৰিছিলে প্ৰভুছে আৰু আমি বিভিন্ন চৰণত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ ভাওনা সমাৰোহভাগ নামৰ দ্বাৰাই উদ্বোধন কৰিব যেতিয়া আমাৰ নিশ্চয় সফল হ'ব বুলি পেলাই আমি ভাবিছোঁ আৰু যিসকল আইসকল আহিছে আমি খুব ভাল পাইছোঁ তেখেতলোকেও খুব শালীনতাভাৱে আহিছে আমাৰ যিখিনি নীতি নিয়ম দিছে তেওঁলোকে সেইখিনিও মানিছে আৰু আমাৰ সত্ৰৰ বৈষ্ণৱসকলেও যথেষ্ট তেখেতলোকৰ প্ৰতি শ্ৰদ্ধাৰে যিখিনি কৰিব লাগে সেইখিনি কৰিছে ভাল লাগিছে আপোনালোকৰ অহাৰ কাৰণে আৰু এতিয়া আমাৰ খালি আপোনালোকে নামৰ দ্বাৰাই যাতে ভাওনা ভাগ উদ্বোধন কৰিব পাৰে সেয়ে আমি আপোনালোকৰ ওচৰত আশা কৰিছোঁ আমাৰ নামটো হৈছে জিতেন বৰুৱা আমি সত্ৰীয়া কৃষ্টি সংস্কৃতি শিকি আমি ওজা উপাধি পোৱা হৈছে আৰু ৰাইজ আৰু সত্ৰৰ মাজত এটা মধুৰ সম্পৰ্ক স্থাপনৰ অৰ্থে আমাক ৰাজবদী আমাৰ মূল নামটো হৈছে জিতেন বৰুৱা ওজা ৰাজবদী ঠিক আছে ঠিক আছে আমাৰো বহুত ভাল লাগিলে আপোনাৰ কালি আমাক যিখিনি শুশ্ৰূষা কৰিছে আমি কোনোদিনে পাহৰিব নোৱাৰোঁ আৰু আমাৰ বিদ্যাৰ্থী বাইদেউ মেইন মোৰ মানুহগৰাকী আমাৰ মানে একেবাৰে বাই ভনী নিচিনা মানে ক'বলৈ বাকী নাই গতিকে সকলোৱে আমাৰ নিজৰ আৰু এনেকুৱা এটা কথা কি ইমান য'ত যেতিয়া ইমান প্ৰজা হাজাৰ প্ৰজা গোট খাইছে ইমানখিনি সুবিধা হয়তো আমিও দিব নোৱাৰিবও পাৰোঁ গতিকে আপোনালোকেও নিজ গুণে সন্তুষ্ট হ'ব লাগিব বহুত ভাল লাগিলে ঠিক আছে ধন্যবাদ মাজুলী আহিলোঁ সত্ৰনগৰী মাজুলী আৰু বৰ্তমান এতিয়া আউনীআটী সত্ৰত যি 13 দিনীয়া কাৰ্যসূচী ভাওনা সমাৰোহ আজি প্ৰথম দিনটোত আমাৰ আয়তীসকলে দিহানাম পৰিৱেশন কৰিলোঁ আৰু এতিয়া আমি বেগ চেগ লৈ যাবলৈ ওলাইছোঁ এজনী নিহাৰিকা আৰু এইফালে ভাগৰ লাগি গৈছে এইফালে ব্লেংকেট আৰু এইফালে মোৰ বহুত ডাঙৰ বেগ এডাল তো এতিয়া আহি আছোঁ বহুত বেছি ভাল লাগিলে সঁচাকৈ একদম কালিৰ পৰা ভৰি বিষাই গৈছেগৈ আৰু বহুত বেছি ভাল লাগিলে আৰু এতিয়া যাওঁগৈ আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ ভিডিঅ' কৰি আৰু ভিডিঅ' চাব শেষলৈকে ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজিলৈ মাজুলী বাই বাই